ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অৰুণোদয় 3.0ৰ যি 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিয়াৰ কথা আছিলে, তাক লৈ বহু বিতৰ্ক ইতিমধ্যে হৈ আছে। অৰ্থাৎ 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে মাৰ্চ মাহত দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যদিও ইমান দূৰ সত্য এই কথা জানিব পৰা নাই, বা নিউজ চেনেলৰ জৰিয়তে বা নিউজ লাইভৰ জৰিয়তেও এটা নিউজ ওলাই আছিল যে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে মাৰ্চ মাহত দিয়া হ'ব, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুদ বা নিজে তেখেতে ঘোষণা কৰা নাই যে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে আমি মাৰ্চ মাহত দিম। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছুমান মন্তব্য আছে, আৰু লগতে নিৰ্বাচন আয়োগে এটা ঘোষণা কৰিছে যে অসমৰ যিমানবিলাক এতিয়া নিৰ্বাচন হ'ব, অৰ্থাৎ নিৰ্বাচন বিহুৰ পূৰ্বে অনুষ্ঠিত কৰিবলৈ ওপৰৰ পৰা অৰ্ডাৰ দিছে। তো গতিকে আপোনালোকৰ যি অৰুণোদয় 3.0 মাৰ্চ মাহত দিয়া কোনো ধৰণৰ সম্ভৱ নহয়, অৰ্থাৎ মাৰ্চ মাহতেই যিহেতু ইলেকশ্যনৰ সম্ভাৱনা আছে, অৰ্থাৎ নিৰ্বাচন আয়োগে অৰ্ডাৰ দিছে যে বিহুৰ পূৰ্বেই অৰ্থাৎ মাৰ্চ মাহতেই ইলেকশ্যন হ'ব লাগে। অৰ্থাৎ যদিহে মাৰ্চ মাহত ইলেকশ্যন হয় তেনেহ'লে ফেব্ৰুৱাৰী মাহতেই আপোনালোকৰ যি 8,000 টকা হয় 8,000 টকা দিব লাগিব। যদিহে ইলেকশ্যন হৈ থাকোঁতে পইচা দিয়েতো তেতিয়া নহ'ব, কোনো ধৰণৰ সম্ভৱ নহয় এইটো। যদি মাৰ্চ মাহত ইলেকশ্যন হয় তেনেহ'লে মাৰ্চৰ পৰিৱৰ্তে ফেব্ৰুৱাৰী মাহতে আপোনালোকে টকা লাভ কৰিবলৈ সক্ষম হ'ব, 8,000 টকা। আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধ্বত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। এই যিটো মন্তব্য আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 জানুৱাৰী তাৰিখে এইটো ঘোষণা কৰিছিল, আৰু নতুনকৈ তেখেতে বৰ্তমানলৈকে কোনো ধৰণৰ ঘোষণা বা কোনো ধৰণৰ লাইভ ভিডিঅ'ৰ জৰিয়তে বা ফেচবুক লাইভৰ জৰিয়তে তেখেতে জনোৱা নাই যে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে আমি মাৰ্চত দিম বুলি। ক'তো তেখেতে ফেচবুক, হোৱাটছআপ বা ক'তো তেখেতে আপডেট দিয়া নাই, বা টুইটাৰৰ জৰিয়তে কোনো ধৰণৰ আপডেট বৰ্তমান সময়লৈকে অহা নাই যে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে মাৰ্চ মাহত দিয়া হ'ব বুলি। তো গতিকে আপোনালোকে আমাৰ চেনেলত যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰে বা কিছু আপডেট জনায় যে ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে মাৰ্চ মাহত দিম, তো এই চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিব পাৰিম বা জনাই থাকিম আমি এনেকুৱা ধৰণৰ নতুন যদি আপডেট আহে। তো চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব, আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।